এতিয়া আমি জানো আমাৰ ইয়াত কেণ্ডিডেট কোন কংগ্ৰেছৰ সত্যব্ৰত কলিতা অলপ কাৰণনামাটো আপোনালোকে জানিব লাগিব সত্যব্ৰত কলিতাৰ ইতিহাস আছে যিসকলে সত্যব্ৰত কলিতাক এইটো মেছেজ দিব পাৰে বাহিৰত থাকি সাংবাদিক বন্ধুসকলে দিব সত্যব্ৰত কলিতাৰ এটা বেমাৰ আছে ইলেকশ্যন খেলা আৰু এইটো বহুত মানুহৰ ইলেকশ্যন খেলা বেমাৰ আমাৰ কমলপুৰ সমষ্টিত এনেকুৱা বহুত বুৰঞ্জী আছে এতিয়া সত্যব্ৰত কলিতাৰ কি হ'ল ইলেকশ্যন খেলা বেমাৰটো তেখেতৰ আছে 2001 তেওঁ নিৰ্বাচন খেলিলে তাৰ লগত জানে এনচিপিৰ সহায়ক অকমান মই জনাই থৈছো এইখিনি আমাৰ কাৰ্যকৰ্তা নহয় জানিব লাগিব আজি আৰম্ভণি আজি আমি টেইলাৰ পিছত আচল নাটকখন আমি পিছত দিম কাৰণ আমাৰো পাৰ্টি ঘোষণা হোৱা নাই এতিয়া নহয়নে পাৰ্টি হয়নে ময়ে হওঁ নে প্ৰভাতে হয় বা ইয়াতে কলিতা ডাঙৰীয়া এইটো বিজেপিয়ে সিদ্ধান্ত ল'ব এইটোতো মই সিদ্ধান্ত ল'ব নোৱাৰোঁ মই আজি নিৰ্বাচনৰ আগত আহিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি শক্তিশালী ৰূপত আগুৱাই লৈ যাব লাগিব সেইকাৰণে আমি নাম দিছোঁ সাংগঠনিক সভা মই কৈছোঁ 2011 একত সত্যব্ৰত কলিতাই ইলেকশ্যন খেলিলে এনচিপিৰ সহায় লৈ চাব আপোনালোকে নিৰ্বাচনী এখনত ভোট পালে 12,000-ৰ পৰা 16,000 হাৰিল মোৰ খুৰী তেতিয়া উত্তৰ কলিতা MLA হ'ল তাৰপিছত আকৌ 6 ইলেকশ্যন কৰিলে গণ সংগ্ৰাম নে গণ কিবা এটা দল খুলি তাতেও 18,000 ভোট পালে আগতকৈ অলপ বেছি পালে হাৰিল 2015 সত্যব্ৰত কলিতাও নাজানে যে তেওঁ বিধায়ক হ'ব মুখ্যমন্ত্ৰীৰ কৃপাত আমি সকলোৱে লাগি তেওঁক বিধায়ক পাতিলোঁ 80,000 ভোট পালে বিজেপিৰ সহায়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক মাতি নি ক'লে যে কংগ্ৰেছ হৰুৱাব লাগে আৰু এওঁক জিকাব লাগে যি কৈছে আমি সেইটো পালন কৰি দিব শুনিব মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰপিছত মোক ক'লে সেইদিনা সত্যব্ৰত কলিতা ডাঙৰীয়া যেতিয়া টিকেট পালে চানমাৰীত মই আছিলোঁ ফ্লাইঅভাৰত মোক লগ ধৰিলে ক'লে দিগন্ত এবাৰ মোক বিধায়ক সভা স্কোপ দিয়া এবাৰ তাৰপিছত মই নাহোঁ মুখ্যমন্ত্ৰীও তেওঁক কৈছিল যে কিন্তু আপুনি এবাৰে বিধায়ক ইয়াৰ পিছত মই দিগন্তক ভোট দিম 21ত সঁচা কথা মই মন্দিৰত ঠাই কৈছোঁ বিধায়ক হ'ল চব সুবিধা পালে এটা আঁচনিও আমাক দিয়া নাই কমলপুৰে সুধিব আপোনালোকে কেতিয়াবা খবৰ ল'লে এতিয়া মানুহজনক আমি চুক্তি আছিল যে 21ত তেখেতে আমাক এৰি দিব 21ত আমি বিধায়ক হ'লোঁ তেওঁ আমাৰ পৰা আঁতৰি গ'ল এতিয়া সেই মানুহজনৰ যিটো বেমাৰ আছে ক'ত যাব এতিয়া ক'তো নাপায় যি কংগ্ৰেছত এটাও মানুহ নাই সেইটো দলত তেওঁ এতিয়া বিধায়ক হোৱাৰ সপোন দেখিছে এই ব্যক্তিজনে 4বাৰ দল সলালে 1ত সলালে 6ত সলালে আকৌ তেওঁ সেইবিলাক 6ত কৰাৰ পিছত আকৌ তেওঁ জইন কৰিলে বিজেপিৰ পোষ্টাৰ বেনাৰ ফালিলে প্ৰভাৰতে জানে ফালি আকৌ 8ত AGPত তেওঁ যোগদান কৰিছে কৰি এইবাৰ কংগ্ৰেছৰ তেওঁ টিকেট লৈছে আচ্ছা মোক কওক সত্যব্ৰত কলিতাৰ ইয়াত ক'ৰবাত কংগ্ৰেছক দেখিছে নেকি আজি 7 দিন 8 দিন হ'ল তেখেতে টিকেট পাইছে এটা শব্দ ওলাইছে আমাক দলে যদি কালি আমাৰ কোনোবা নেতৃত্বৰ টিকেট কালি পায় বুঠে বুঠে আমাৰ বোমা ফুটাব চবে আনন্দত হয়নে নহয় নহয় এই মানুহজনৰ এই বেমাৰ আছে তে বেমাৰী মানুহক আমি ভালকৈ এণ্টিবায়'টিক দিব লাগিব কি যে আৰু ভৱিষ্যতে যাতে তেওঁ আৰু জীৱনত ৰাজনীতি নকৰে এইবাৰ এনেকৈ ধুব লাগিব তেওঁ যে ধুবি যে কাপোৰতে ধুবে সেনেকৈ আমি তেওঁক ধুৱাম এনেকৈ ধুৱাম ভোটে দি একেবাৰে ভোট আমি যিমান পাৰোঁ কমকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগিব হয়নে নহয় কওক